আজি আমি অসমৰ উদ্যোগীকৰণৰ দিশত 850 কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ আমি অনুমোদন কৰোঁ। এডভান্টেজ অসম 3ত স্বাক্ষৰ কৰা 4খন বুজাবুজিৰ চুক্তি আজি কেবিনেটৰ অনুমোদন লাভ কৰে আৰু ই এতিয়া পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হয়। ভেলি ষ্ট্ৰং সিমেন্ট তেওঁলোকে 250 কোটি টকা ব্যয় কৰিব। ষ্টাৰ সিমেন্ট নৰ্থ ইষ্ট লিমিটেড তেওঁলোকে গোলাঘাটত 650 কোটি টকা ব্যয় কৰিব। গুৱাহাটীত এখন নতুনকৈ হোটেল আহিব 130 কোটি টকা আৰু পেপসি কোম্পানীয়ে তেওঁলোকৰ পেপসি সফট ড্ৰিংক বনাবৰ বাবে অসমত 583 কোটি টকা ব্যয় কৰিব। প্ৰথম যেটো মই সিমেন্ট কাৰখানা কলো 250 জন এমপ্লয়মেন্ট কিন্তু ব্যয় কৰিব 480 কোটি টকা। অৰ্থাৎ আজি কেবিনেটে 1843 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়। আমাৰ মিছন বসুন্ধৰা 3ত নামঘৰ চৰকাৰী কাৰ্যালয় আৰু এনজিঅ আমি মাটি দিয়াৰ যি ব্যৱস্থা কৰিছিলোঁ আজি সেই প্ৰক্ৰিয়াই প্ৰায় সম্পূৰ্ণতা লাভ কৰিলে। আজি আমাৰ কেবিনেটত আমি প্ৰায় টোটেল 36,000 প্ৰপোজেল এতিয়ালৈকে আমি এপ্ৰুভ কৰোঁ। অৰ্থাৎ 36,000 স্কুল কলেজ নামঘৰ বা চৰকাৰী অনুষ্ঠানে মিছন বসুন্ধৰাৰ জৰিয়তে মাটি পাবলৈ সক্ষম হ'ব। যদি অংগনবাদী ৱৰ্কাৰ হ'ব লাগে তেতিয়াহ'লে 45 বছৰলৈকেহে সেই সুবিধা থাকে। 45 বছৰ পাৰ হৈ গ'লে সেই সুবিধা নাথাকে। অৰ্থাৎ প্ৰমোচনৰ বাবে ঊৰ্ধ্বতম বয়স 45 বছৰ আছিলে। আজি কেবিনেটে অংগনবাদী সহায়িকাসকলক অংগনবাদী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ ঊৰ্ধ্বতম সীমা 45 বছৰৰ পৰা 50 বছৰলৈকে বৃদ্ধি কৰে। ইয়াৰ ফলত ৰাজ্যৰ বহুকেইটা আমাৰ অংগনবাদী সহায়িকা এই আমাৰ সিদ্ধান্তৰ ফলত উপকৃত হ'ব।